আজি মই বনোৱা পনীৰৰ ৰেচিপিটো আপোনালোকৰ আগত দিছোঁ দেই চাব। আচলতে পনীৰখিনি মই কালিয়ে বনাই থৈছিলোঁ, ভিডিঅ' এটা দিছিলোঁ। এইখিনি ইমান ধুনীয়া হৈছে, ছফ্ট হৈছে নহয়। মানে এনেকৈ টুকুৰা টুকুৰ কৰি ল'লোঁ, সৰু সৰুকৈ পিচ কৰি ল'ম। এতিয়া এইখিনি ওলাইছে কিন্তু দেই, 1 লিটাৰতকৈ অকণমানহে বেছি আছিলে গাখীৰটো, কিন্তু ইমান ধুনীয়া বহুতখিনি ওলালে পনীৰ। আৰু গাখীৰখিনিও ডাঠ আছিলে যিহেতু। এইখিনি মই কালি পনীৰ এনেকৈ বনাই থৈছিলোঁ, আজি এনেকৈ অলপ অলপকৈ সৰু সৰুকৈ অলপ কাটি ল'লোঁ আৰু টিপি চাইছোঁ, ইমান ধুনীয়া ছফ্ট হৈ আছে নহয়। আৰু নিজে বনোৱা যিহেতু, সেইটো কাৰণে খায়ো ভাল লাগিব চাগৈ, নহয়নে? এইখিনি মই পিঁয়াজ, আদা, নহৰু এনেকৈ লৈ ল'লোঁ, ডালচেনি এটুকুৰা, অকণমান ৰিফাইন তেলতে লৈ লৈছোঁ। আৰু এইখিনি ঘৰতে গোটা জিৰা, ধনিয়া, শুকান জলকীয়া এইবোৰ আছিলে, ডালচেনি, ইলাচি এইবিলাক মই একেলগে গুড়া কৰি থৈছিলোঁ, আৰু হালধি অলপমান ল'লোঁ। এইখিনি ভালকৈ আৰু এইখিনি যে দেখিছে মই ক্ৰীম দিয়া নাই, এইখিনি কি জানেনে? গাখীৰৰ সৰখিনি ইমান ডাঠ চাওকচোন। মই এনেকৈ টুকি থৈ দিছিলোঁ, তাৰপিছত এইয়া ইমান ধুনীয়া একদম ক্ৰীমৰ নিচিনাই হৈ আছে। এইখিনি মই অলপমান ভালকৈ ফেটি ল'ম। আৰু এই মছলাখিনি যে দিছিলোঁ মিক্স থকা, সেইখিনি মই এতিয়া পানী অকণমান দি গুলি ল'লোঁ। ঘৰতে এনেকৈ যেতিয়া আপুনি মছলাখিনি মানে গোটাকৈ আনি ফ্ৰাই কৰি লয় নহয়, গোন্ধটো বিৰাট ধুনীয়া আহে। মানে অকণমান গৰম কৰি, আৰু এইখিনি ঠাণ্ডা হোৱাৰ পিছত পিঁয়াজ, আদা, নহৰু এইবোৰ যি দিছিলোঁ আৰু মছলাখিনি দিলোঁ। পেষ্ট এটা বনাই ল'ম। কিন্তু এইখিনি মোৰ দিবলৈ থাকি গ'ল, কাজু খিচমিচ নাই বুলি ভাবিছিলোঁ, চালোঁ আছে। সেইটো কাৰণে এইখিনি মই পেষ্ট বনাইছিলোঁ, হ'লেও মই আকৌ কাজু খিচমিচকেইটাও তাতে দি আকৌ এবাৰ মই ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম। এইখিনি মোৰ হৈয়ে গ'ল। ইমান ধুনীয়া হৈছে পেষ্টটো, দেখিবলৈ দেখিছেনে? আৰু মানে কি আৰু পিঁয়াজটো অলপ বেছিকৈ দিলে ভাল হয়। মই 3টা ডাঙৰ ডাঙৰ পিঁয়াজ দিছিলোঁ। তাৰপিছত এইখিনি অকণমান ৰিফাইন তেল দি আকৌ এবাৰ মই লৰাই ল'লোঁ। মানে অকণমান আধা সিজা হৈ আছিলে তাত যিহেতু, আৰু অকণমান মই ভাজি ল'লোঁ গোটেইখিনি একেলগে। পানীখিনি অলপমান গৈছেই। পেষ্ট কৰোঁতে মই অকণমান পানী দিছিলোঁ। এইখিনি পানী শুকাই যোৱাৰ পিছত অকণমান আধা গিলাচমান মই গাখীৰ দি দিলোঁ। এইখিনি ভালকৈ লৰাই হোৱাৰ পিছত এয়া মই নিমখ আন্দাজমতে দিব যিমান খায়, আৰু অকণমান চেনি এনেকৈ দি দিলোঁ। তাৰপিছত পনীৰখিনি দি দিলোঁ। ঢালি লোৱাৰ পিছত এইখিনি অকণমান মই উতলিবলৈ দিম। উতলি যোৱাৰ পিছত এইখিনি গাখীৰৰ সৰখিনি যে দেখাইছিলোঁ, সেইখিনি একদম ফেটি ল'লোঁ ধুনীয়াকৈ, ক্ৰীমৰ নিচিনা হৈ গ'ল। তাতে মই ওপৰতে ঢালি দিলোঁ। এইখিনি গোটেই বস্তু মোৰ ঘৰৰে দেই, নিজে পনীৰ বনাই এনেকৈ বনাইছোঁ যে বিৰাট ভাল হৈছে। আৰু ইমান ধুনীয়া ছফ্ট হৈছে নহয়, খাবলৈ পনীৰটো বিৰাট ভাল হৈছে। এতিয়া ভাবিছোঁ দোকানৰ পনীৰবিলাক যে কিছুমান ইমান মানে পেকেটত যোনবোৰ আহে, বিশেষকৈ খাই ভাল নালাগে, কিবা কেচেক কেচেক কৰে। কিন্তু এই যোনবোৰ হোটেলত দিয়ে সেইবিলাক অকণমান ছফ্টেই পাওঁ বাৰু, যোনবোৰ কাটি কাটি বিক্ৰী কৰে। কিন্তু আজিকালি বোলে এই পনীৰবিলাকো অকণ মিক্স হৈছে, ময়দা মিক্স কৰিও বনায় বোলে। সেইটো কাৰণেও চাগৈ ভাল নহ'ব পাৰে। কেতিয়াবা পেকেটত যোনবোৰ আনো, কেতিয়াবা বিজল বিজল টাইপ পাওঁ, মানে ভাল নালাগে খাই। এতিয়া মই ভাবিছোঁ আৰু নাই, এইবাৰৰ পৰা মই নিজেই ঘৰতে এনেকৈ পনীৰ বনাইহে মই এনেকৈ বনাম, আৰু খাই বিৰাটেই ভাল লাগিলে, তাকে শ্বেয়াৰ